আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়াৰ এটা গুৰুত্বপূৰ্ণ ৰচনা যিটো হৈছে বিজ্ঞানৰ অৱদান। ইয়াৰ আগতে মই জুবিন গাৰ্গৰ বিষয়ে তাৰপিছত তোমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে মই অলৰেডি ৰচনা আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। এইটো তোমালোকৰ কাৰণে আৰু তোমাৰ হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে দুয়োটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো অহাৰ এবাৰ বহুত চান্স আছে। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। মই একেবাৰে সহজ ভাষাত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তো বিজ্ঞানৰ অৱদানৰ ইয়াতে তোমাৰ আৰম্ভণিত এইখিনি লিখিবা যে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্ৰণালীও উন্নত হ'বলৈ ধৰিছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জল স্থল আকাশ বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায় অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয় বৰ্তমান যুগ বিজ্ঞানৰ যুগ। এইখিনি লিখিলা। তাৰপিছত লিখিবা তোমাৰ বৈজ্ঞানিক আৱিষ্কাৰ। এইটো এইখিনি লিখিবা। অতীজত মানুহে হাবিৰ মাজত পৰ্বতৰ গুহাত বাস কৰিছিল। গড় ফান্দিবলৈ, খেতি বাতি কৰিবলৈ, জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মাংস খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ সাজিবলৈ শিকিলে, খেতি বাতি কৰিব জনা হ'ল। প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আৱিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপন্ন হয়। তেতিয়াৰ পৰাই এই কাৰ্যকৰণৰ বিশ্লেষণ হ'বলৈ ধৰিলে। তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ উদয় হ'বলৈ ধৰিলে। তাৰপিছত লিখিবা খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু ঊনবিংশ শতাব্দীৰ আদি ভাগত বিজ্ঞানীৰ সোণালী যুগ বুলি কোৱা হয়। কিয় কোৱা হয়? কাৰণ এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাক কিছু বছৰ আগুৱাই নিয়ে। বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায়ভাগ বস্তুৱে আৱিষ্কাৰ হৈছিল এই সময়ছোৱাৰ ভিতৰতে। তাৰপিছত বিজ্ঞানৰ কি কি অৱদান আছে চোৱা। বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। চপাহাল, ৰেলগাড়ীৰ ইঞ্জিন, মটৰ, গাড়ী, ৰেডিঅ', টেলিভিছন আদিৰ আৱিষ্কাৰে পৃথিৱীখনক এটাৰ কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতেই। অকল এয়েই নহয়, মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ বৃত্ত হৈ পৰিছে। মানুহে প্ৰকৃতিৰ দাস, কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে। বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰামবিলাসৰ ৰম্যভূমিত প্ৰতিষ্ঠা কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ত্ব, নৃতাত্ত্বিক, ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে, জোনৰ বুকুতো ভৰি দিছে, আনকি অন্যান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা এইটো বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিৱৰ্তনে দেখা দিছে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আৱিষ্কাৰ, লুই পাষ্টাৰৰ জলাতংক ৰোগৰ আৱিষ্কাৰ এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সূক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱেই অদৃশ্য হৈ থাকিব পৰা নাই। আনকি অতি সূক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে। জেনেটিক্স প্ৰযুক্তিবিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডক্টৰ হৰগোবিন্দ খুৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি কৰি পৰীক্ষা নিৰীক্ষা চলাইছিল। বৰ্তমান বিজ্ঞানীসকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰূণ সন্তানো তৈয়াৰ কৰিব সম্ভৱ হৈছে। জেনেটিক্স প্ৰযুক্তিবিদ্যাই মানুহৰ বিভিন্ন বংশৰ ৰোগৰো সম্ভেদ দিছে। ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায় লাভ কৰে। কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক শস্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আৱিষ্কাৰ হৈছে। খেতি বাতিৰ বাবে বিভিন্ন প্ৰকাৰৰ আহিলা পাতি আৱিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে।
তাৰপিছত লিখিবা সামৰণি। সামৰণিত তুমি এইখিনি লিখিবা যে বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়াত আটাইৰে পৰিৱৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আৱিষ্কাৰসমূহৰো কিছুমান ধ্বংসাত্মক ফল আছে। বিজ্ঞানে বিভিন্ন মৰণাস্ত্ৰ আৱিষ্কাৰ কৰিছে। মহাযুদ্ধ, হিৰোশ্বিমা আৰু নাগাচাকি নামৰ চহৰ দুখন যেতিয়া ধ্বংসস্তূপত পৰিণত হ'ল, তেতিয়া বিশ্বসবৰ এটম বোম হৈ পৰিল বিজ্ঞানৰ অভিশাপস্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ, কিয়নো বিজ্ঞান হ'ল এটা শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ'ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তঃস্থৰত থকা আদিম পাশবিক হিংস্ৰ প্ৰকৃতিৰ কথাকে সূচায়। বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াটো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সূচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে। বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে, সমাজৰ কুসংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিছে। মুঠতে বিজ্ঞান হৈছে মানৱ সম্পদৰ অগ্ৰগতিৰ অনবদ্য আহিলা। তো এইখিনি হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে। তোমালোকক যিমান আছে মই সহায় কৰি যাম। আৰু তোমালোকৰ কাৰণে পৰীক্ষাৰ এদিন বা দুদিনমান আগতে তোমালোকে এছামিছৰ এটা ফাইনেল কুৱেশ্যন পেপাৰ পাবা, যিটো কুৱেশ্যন পেপাৰ ডাইৰেক্টলি তোমালোকে 10 তাৰিখে তোমালোকে সেইটো দেখিবলৈ পাবা। এনালাইচিছ কৰি আছোঁ, মেক্সিমাম কৰা হ'লে তোমালোকে সেইখিনি চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ ভিডিঅ'লৈ। ধন্যবাদ।